নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মে' মাহৰ 22 তাৰিখৰ ৰাশিফল শিতানটো। আজি মে' মাহৰ 22 তাৰিখ আৰু জেঠ মাহৰ 7 তাৰিখ শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। আজি 1428 ভাস্কৰাব্দ আৰু 1943 শতাব্দৰ জেঠ মাহৰ 7 তাৰিখ আৰু মে' মাহৰ 22 তাৰিখ শনিবাৰ। আজি মোহিনী একাদশী হয়, তিথি শুক্লা একাদশী, নক্ষত্ৰ উত্তৰ ফাল্গুনী নক্ষত্ৰ, যোগ বৰ্জ্য যোগ, কৰণ বনিষ্কৰণ, জন্মৰাশি কন্যা ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব 4:47 আৰু সূৰ্য অস্ত হ'ব 6:01। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটো কৰ্মে উন্নত দিনৰ অনুমান দেখিবলৈ পোৱা যাব পাৰে। কৰ্মব্যস্ততা বঢ়াৰ লগে লগে আজি আপোনালোকৰ কৰ্মৰ চাপো বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিদ্যাত মনোযোগ দিব লাগিব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। আজি ঘৰুৱা পৰিৱেশতো পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো মংগল। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰে। প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ শুভ বুলিয়েই ক'ব পৰা যায়। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ ভবা ধৰণে দিনটো অতিবাহিত কৰিব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতেও আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে আজি অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যস্ততাৰ মাজেৰে দিনটো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। সন্তানৰ পৰা আজি আপোনালোকৰ দিনটোৰ শুভ হিচাপে পাৰ হ'ব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমতো আজি আপোনালোকৰ দিনটোৰ সংগ সুখ লাভ কৰিব লগে লগে প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত আজি আপোনালোকৰ উৎসাহ দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে মধ্যম হিচাপে আপোনালোকে আজি পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান, তাত কোনো নিশ্চয়তা নাই। আজি আপোনালোকে কোনো ৰাজনৈতিক দলত যোগদান কৰিব বিচাৰিলে সুন্দৰভাৱে যোগদান কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি মধ্যম হিচাপে পাৰ হ'ব। অজানিতে আজি আপোনালোকৰ সময় যাতে অপব্যয় নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। আজি আপোনালোকৰ কাৰণে চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ৰৈ থকা কাম সুন্দৰভাৱে হৈ উঠিব আৰু সেই কামৰ পৰা আজি আপোনালোকে কিছু লাভজনক ফল পোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া বুলি ক'ব পৰা নাযায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ কৰিব পাৰিব আপোনালোকে। কিবা বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত আজিৰ দিনটো অনুকূল হিচাপে পাৰ হ'ব। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বন্ধুবৰ্গৰ পৰা আশাপূৰ্ণ ফল দেখি কৃতজ্ঞ হ'ব। আজি আপোনালোকে যিকোনো কামত আগভাগ ল'লে সফলতা লাভ কৰাও দেখিবলৈ পোৱা যাব পাৰে। তথাপিও আজি আপোনালোকে ঘৰৰ কামত প্ৰথমতে অগ্ৰাধিকাৰ দিয়াটো উচিত বুলি ক'ব পৰা যায়। দাম্পত্য জীৱনত দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। পাবলগীয়া ধন সুন্দৰভাৱে ঘূৰাই পাব। নতুনকৈ ঘৰত যদি কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ কাৰণে অনুকূল বুলি ক'ব পৰা যায়। চাকৰিয়ালসকলৰ কাৰণেও মধ্যম হিচাপে দিনটো পাৰ কৰিব পাৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ যাতে সন্মান হানি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ৰাজহুৱা কামৰ বাবে দিনটো অনুকূল বুলিয়েই ক'ব পৰা যায়। পিতৃ মাতৃৰ স্বাস্থ্য মধ্যম হিচাপে পাৰ হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফলৰ অনুমান দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো কিছু সমস্যাৰ সমাধান হৈ পৰিব পাৰে। সন্তানৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব আজি আপোনালোকে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ কৰিব পাৰিব। প্ৰেমতো মধ্যম দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো আগ্ৰহ বৃদ্ধি পাব।
ভ্ৰমণ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো উচিত। বিশেষকৈ যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে ৰাতিপুৱা উঠি সূৰ্য প্ৰণাম কৰি নামঘৰ, মন্দিৰ বা গোসাঁই ঘৰত এগছি চাকি জ্বলাই তাৰ পিছতহে ভ্ৰমণ কৰাটো মংগলময় বুলি ক'ব পৰা যায়। ইয়াৰ পিছতে কম বন্ধু বান্ধৱীসকল, নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনাও সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি কিছু গুৰুত্বপূৰ্ণ ফল লাভৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলে পিতৃ মাতৃৰ স্বাস্থ্যৰ কাৰণে সামান্য চিন্তিত হৈ পৰিবলগীয়া হ'ব পাৰে। বিদ্যাত মনোযোগ দিব লাগিব। শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। পুৱাৰ ভাগত কিছু ব্যস্ততাৰ মাজেৰে আজিৰ দিনটো আপোনালোকে পাৰ কৰিবলগীয়া হ'ব পাৰে। দাম্পত্য জীৱনত দুই এটা মতবিৰোধ দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হ'ব যদিও কোনো লোকে যাতে আজি আপোনাক কিছু ক্ষতি কৰিবলৈ চেষ্টা নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু লেনদেনৰ ক্ষেত্ৰতো আজি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব। সন্তানৰ অনুকূল দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ ভবা ধৰণে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰাটো মংগল। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো সফলভাৱে পাৰ কৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজিৰ দিনটোৰ কিছু হতাশাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। যুটীয়াভাৱে কৰা ব্যৱসায়ত আজি আপোনালোকে মধ্যম ফল লাভ কৰিব পাৰিব আৰু নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আজি আপোনালোকে আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে অলপ সাৱধানতা অৱলম্বন কৰি লোৱাৰ পিছতহে আৰম্ভ কৰাটো উচিত। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণে আজি অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আপোনালোকে দেখিবলৈ পাব। ঘৰত যদি নতুনকৈ কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে বা যিকোনো বস্তু যদি আজি আপোনালোকে ঘৰত ক্ৰয় কৰিব বিচাৰে তেনেহ'লে মধ্যম বুলিয়েই ক'ব পৰা যায়। ঘৰুৱা পৰিৱেশৰ প্ৰতি পাৰে যদি অকণমান চকু ৰখাটো উচিত, কাৰণ ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিয়া বাৰুৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। প্ৰেমত বাধা আহি পৰিব পাৰে। আৰ্থিক দিশত আয় মাত্ৰাৰ বৃদ্ধিৰ লগে লগে আজি আপোনালোকৰ সঞ্চয়ো বৃদ্ধি পাব। পৰাপক্ষত স্পৰ্শকাতৰ কথাৰ পৰাৰ আজি আপোনালোকে এৰাই চলিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে অলপ সংযম হোৱাটো দৰকাৰ। বন্ধুবৰ্গৰ লগত থাকোঁতেও আজি আপোনালোকে দুই এটা কথাতে তৰ্ক বিতৰ্কত লিপ্ত হৈ পৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ ভবা ধৰণে পাৰ কৰিব নোৱাৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। সন্তানৰ আজি আপোনালোকৰ আগতকৈ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত বহুত ভাল দেখিবলৈ পোৱা যাব পাৰে যদিও প্ৰেমত বাধাও কিছু পৰিমাণে আহি পৰিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ সম্পদ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আনৰ পৰা আজি সহায় সহযোগিতা লাভ কৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে কোনো উচ্চ দলত যোগদান কৰিব বিচাৰিলে সুন্দৰভাৱে যোগদান কৰিব পাৰিব। নতুনকৈ ঘৰত যদি আজি আপোনালোকে মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে আজি আপোনালোকে ঘৰুৱা পৰিৱেশ হওক বা নিজৰেই হওক অলপ সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পাৰি। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে আনৰ পৰা আজি আপোনালোকে সহায় ল'লেহে উপকৃত হ'ব পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণে আজি গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে।
ইয়াৰ পিছত আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰেমত আজি আপোনালোকে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত মানসিক অস্থিৰতা বৃদ্ধি পাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে তৰ্ক বিতৰ্কত লিপ্ত হৈ পৰিবলগীয়া হ'ব পাৰে। দুই এটা উপৰুৱা বিষয়ত আজি আপোনালোকৰ অশান্তিদায়ক হৈ পৰিব পাৰে মনটো। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজি নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশ কিছু ভালেই দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা আজি আপোনালোকৰ বৃদ্ধি পাব যদিও কোনো বন্ধুৰ বিচ্ছেদৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজি অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে সংগ সুখ লাভ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ দূৰ ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আজি আপোনালোকৰ ভ্ৰমণৰ ক্ষেত্ৰত মধ্যম ফল দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটোৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজিৰ দিনটো সামাজিক ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰক আৰু নতুনকৈ যদি আজি আপোনালোকে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰিছে তেনেহ'লে জড়িত নোহোৱাটোৱে মংগল বুলি ক'ব পৰা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰতো দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ ঘৰত কিবা শুভ কাম কৰিব বিচাৰিলে আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পাৰি আৰু সেই শুভ কাম কৰাৰ শুভ সময় বুলি ক'বলৈ হ'লে ৰাতিপুৱা 10:30 বজাৰ পিছৰ পৰা দুপৰীয়া 1:30 বজাৰ ভিতৰৰ সময়খিনি বহুত শুভ দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আগভাগ লোৱাৰ আগতে ভালদৰে চাই বুজি লোৱাটো উচিত বুলি ক'ব পাৰি। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। হাতলৈ ধন আহিব, কিন্তু সেই ধন আজি আপোনালোকে জমা কৰি ৰাখিব নোৱাৰিব পাৰে। কৰ্মক্ষেত্ৰত জটিলতা কিছু পৰিমাণে হ্ৰাস পোৱা দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। প্ৰশাসনিক বিষয়াসকলৰ আজি ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে যাতে বিবাদৰ মাজত সোমাই নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ভ্ৰমণ পৰাপক্ষত নকৰাটোৱেই মংগল। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা পৰিৱেশত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। অচিনাকি ব্যক্তিৰ পৰা আজি আপোনালোকে সহায় সহযোগিতা লাভ কৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত শুভ যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। স্বাস্থ্যৰ প্ৰতিও একেবাৰে আজি আপোনালোকে অৱজ্ঞা নকৰিব, কাৰণ গাৰ বিষ বেদনাই কিছু কষ্ট দিব পাৰে আজি আপোনাক। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিলেই সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। যুটীয়াভাৱে কৰা ব্যৱসায়ত সফল হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। মনত দৃঢ়তাৰ ভাৱটো আজি আপোনালোকৰ বৰ বেছিকৈ অহা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম হ্ৰাস হ'ব। চাকৰিয়ালসকলে আজি ব্যস্ততাৰ মাজেৰে দিনটো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। পাবলগীয়া ধন পোৱাৰ ক্ষেত্ৰত আজি অকণমান কষ্ট কৰিবলগীয়া হ'ব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে আজি গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ অলপ সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰক। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ আগৰ তুলনাত জটিলতা কিছু পৰিমাণে হ্ৰাস পোৱা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ পৰাও আজি আপোনালোকৰ আশাপূৰ্ণ ফল লাভ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব আজি আপোনালোকে। আগৰ কিবা কৰি থোৱা কামৰ ফল লাভ কৰিব পাৰিব আজি আপোনালোকে। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰায়বোৰ কামতেই আজি আপোনালোকৰ উৎসাহ দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত নতুন আশা দেখিবলৈ আজি আপোনালোকে পাব। প্ৰায়বোৰ কামতেই মন নিদিয়াটো মংগল বুলি ক'ব পৰা যায়, কাৰণ সকলো কামতেই আজি আপোনালোকে সফলতা লাভ কৰিব নোৱাৰিব পাৰে। মূল কামৰ প্ৰতি আগ্ৰহ ভাৱটো দেখুৱাওক। যদি কিবা কামত নিয়োজিত হৈ আছে তেতিয়াহ'লে সেই কামৰ পৰা আজি আপোনালোকে ভুলতো এৰি নাহিব। বন্ধুবৰ্গৰ লগত থাকোঁতে অযথা অৰ্থ ব্যয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে।
দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ শুভ হিচাপে পাৰ হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ পৰা আজি আপোনালোকৰ মনটো কিছু আনন্দিত হৈ পৰিব, লগতে ঘৰুৱা পৰিৱেশো আনন্দিত হৈ পৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে বিশেষ বেয়া দেখিবলৈ আজি আপোনালোকৰ পোৱা নাযায়। প্ৰেমত বাধা আহি পৰিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ কাৰোবাৰ পৰা সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি অনুকূল পৰিৱেশ দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ চেষ্টা কৰক। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান, তথাপিও নিশ্চিত আজি আপোনালোক নোহোৱাটোৱেই মংগল। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব আজি আপোনালোকৰ। শৰীৰ আগতকৈ উন্নত হ'ব যদিও কেতিয়াও শৰীৰৰ প্ৰতি আজি আপোনালোকে অৱজ্ঞা নকৰিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজি অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিয়া বাৰু ক্ষেত্ৰৰ জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজি বিবাহৰ ভাল যুগ নামি অহা দেখিবলৈ পোৱা যাব পাৰে। অচিনাকি ব্যক্তিৰ পৰা যিমান পাৰে আজি আপোনালোকে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটো মংগল, কাৰণ কোনো লোকে কেনেকৈ আপোনাক ঠগি দিব পাৰে আপোনালোকে আজি গমেই নাপাব। ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ যোগাযোগৰ ক্ষেত্ৰত আজি আপোনালোকে উপকৃত হ'ব পাৰিব। আশা কৰা কোনো ক্ষেত্ৰত সফলতা লাভ কৰাও দেখিবলৈ পোৱা যাব। মানসিক অৱস্থা আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। কৰ্মক্ষেত্ৰৰ মাজত জড়িত হৈ থকা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যমভাৱে অগ্ৰগতি দেখিবলৈ পোৱা যাব পাৰে। পিতৃৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ নতুন নতুন সুযোগ সুবিধা নামি অহা দেখিবলৈ পাব। সেই সুযোগ সুবিধা আজি আপোনালোকে নিজেই বিচাৰি লোৱাটোৱেই আচল কথা বুলি ক'ব পৰা যায়। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলে অলপ সাৱধানেৰে আগভাগ লোৱাটো আজি উচিত। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া বুলি ক'ব পৰা নাযায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে সেই ব্যৱসায়ত আজি চকু ৰাখিব লাগিব। লেনদেনত যাতে আজি আপোনালোকৰ ভুল নহয় তাৰ প্ৰতিও লক্ষ্য ৰখাটো দৰকাৰ। ঘৰুৱা পৰিৱেশত দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। আত্মীয়ৰ আগমনৰ ফলত ঘৰখনত আজি কিছু পৰিমাণে উন্নত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ সামাজিক ক্ষেত্ৰত অলপ সাৱধানেৰে চলিবলৈ চেষ্টা কৰাটো উচিত। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো বিশেষ বেয়া বুলি ক'ব পৰা নাযায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও আজি আপোনালোকৰ অস্থিৰতা ৰখাটো দৰকাৰ হৈ পৰিব পাৰে, বা কিছু ক্ষেত্ৰত আজি আপোনালোকৰ অস্থিৰতা হ্ৰাস পাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ আজি আপোনালোকে যদি ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। আৰু শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে সফলভাৱে আজিৰ দিনটো পাৰ কৰিব পাৰিব। কোনো লোকে যাতে আজি আপোনাক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰখাটো দৰকাৰ হৈ পৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ ব্যক্তিগত আৰু ধৈৰ্য ৰক্ষা কৰিলে আজি আপোনালোকে ব্যক্তিগত যিকোনো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি বাধা দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাত বেয়া দেখিবলৈ পোৱা নাযায়। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পাব। প্ৰেমত আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ধন প্ৰাপ্তিৰ ক্ষেত্ৰত আজি আপোনালোকে সুযোগ লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। তথাপিও খৰচ পাতি ৰোধ কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে চকু দিব লাগিব। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। পত্নীসকলৰ কাৰণে আজিৰ দিনটোৰ বহুত ভাল দেখিবলৈ পোৱা যাব পাৰে। যিকোনো এটা শুভ কামত হাত দিলে বা যিকোনো মাংগলিক অনুষ্ঠানত হাত দিলে সফলভাৱে ৰূপায়ণ হোৱা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ আজি খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে।
দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। সন্তানৰ পৰা আজি আপোনালোকৰ বাধা সৃষ্টি হোৱাৰ কিছু কামত সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযায়। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে কৰিব পাৰিব, তথাপিও দূৰ ভ্ৰমণৰ ক্ষেত্ৰত সাৱধানতা নিশ্চয় অৱলম্বন কৰাটো দৰকাৰ। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ চেষ্টা অব্যাহত ৰাখক। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও আজিৰ দিনটো অনুকূল হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ সম্ভাৱনা আজি দেখিবলৈ পাব। বিয়া বাৰুৰ ক্ষেত্ৰত কিছু পৰিমাণে বাধা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে নতুনকৈ ব্যৱসায়িক বাণিজ্য কৰাৰ ক্ষেত্ৰত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আজি আপোনালোকে লেনদেনৰ ক্ষেত্ৰত একেবাৰে হেলা নকৰাটো উচিত বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলে আজি ঘৰুৱা পৰিৱেশত অলপ চকু ৰখাটো দৰকাৰ আৰু ঘৰত কৰণীয় দায়িত্ব আজি আপোনালোকে পালন কৰিবলৈ চেষ্টা কৰক। বিদ্যাৰ্থীসকলে ধৈৰ্য ৰক্ষা কৰি আজি আপোনালোকে চেষ্টা কৰিলে সফলতা হ'ব পাৰিব বা সফল হ'ব পাৰিব যিকোনো ক্ষেত্ৰত। শিক্ষাগুৰুসকলৰ যিকোনো কাম যদি ৰৈ আছে সেই কামটো আজি আপোনালোকে চেষ্টা কৰিলে সফলতাৰ ভাৱেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। তাৰপিছতেই কম বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ বিশেষ সাৱধানতা আপোনালোকে অৱলম্বন কৰাটো দৰকাৰ। বিশেষকৈ ফুৰা চকাৰ ক্ষেত্ৰত পাৰে যদি সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰক। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বন্ধুবৰ্গই যাতে আজি আপোনাক বিশ্বাসঘাতকতা কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। গাখীৰ ব্যৱসায়ীসকলৰ আজি অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব আৰু লগতে দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলেও দিনটো অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। সন্তানৰ গতানুগতিক হিচাপে পাৰ হ'ব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত আজি আপোনালোকে আৱেগিক বৰ্জন কৰাটো দৰকাৰ। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজি স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব, কাৰণ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে অনুকূল হিচাপে পাৰ হ'ব। ভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকৰ ডাঙৰ দুৰ্ঘটনা পতিত হোৱাৰ ভয় দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে ভ্ৰমণ আজি আপোনালোকে পৰাপক্ষত নকৰাটোৱেই মংগল বুলি ক'ব পাৰি। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো স্বাস্থ্যৰ প্ৰতি অলপ চকু ৰখাটো দৰকাৰ। এনেই সাধাৰণভাৱে স্বাস্থ্য আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বাধা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে সেই ব্যৱসায়ত আজি আপোনালোকে সফলতাৰে পাৰ কৰিব পাৰিব দিনটো। তথাপিও অবান্তিক খৰচ যাতে ৰোধ হয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব পাৰে। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। শৰীৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিদ্যাত পাৰে যদি মনোযোগ দিবলৈ চেষ্টা কৰক আৰু শিক্ষাগুৰুসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যাব পাৰে। নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ আশাৰ পথ দেখিবলৈ পোৱা যাব পাৰে কিছু। কৰ্মস্থানত আজি ভালেই দেখিবলৈ পোৱা যায়। আজি আপোনালোকৰ পুৱাৰ ভাগতকৈ আবেলি ভাগত বেছি উন্নত ফলৰ লাভ দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো তৰ্ক বিতৰ্কৰ মাজেৰে পাৰ কৰা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ কোনো বন্ধুৱে সহায় সহযোগিতা কৰিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ ভালেই দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে সংগ সুখ লাভ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ যাতে তৰ্ক বিতৰ্কত লিপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজি অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে বা আশাৰ পথ লৈ অহা দেখিবলৈ পোৱা যাব। নতুনকৈ যদি ৰাজনৈতিক ক্ষেত্ৰৰ লগত আজি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লে দিনটো বহুত ভাল দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব।
ঘৰুৱা পৰিৱেশত দিনটো অনুকূল হিচাপে পাৰ হ'ব আৰু ঘৰত আজি আপোনালোকৰ এটা আনন্দময় পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে আজিৰ দিনটোত কিবা এটা নতুনকৈ চিন্তা চৰ্চা কৰি চালে সফলতা লাভ কৰিব পাৰিব। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলে বিবাহৰ কাৰণে সাজু হ'ব পাৰিব। যুটীয়াভাৱে কৰা ব্যৱসায়ত আজি আপোনালোকৰ গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পায়। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অলপ সাৱধানতা অৱলম্বন কৰি চলিলে উচিত হ'ব বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিবলৈ পোৱা যাব পাৰে। বেংক কৰ্মচাৰীসকলৰ নিজৰ দক্ষতা আজি আপোনালোকে দেখুৱাব পাৰিব। হাতলৈ ধন অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত যদি কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব আৰু যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলে কিন্তু আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। পাবলৈ থকা ধন পোৱাৰ ক্ষেত্ৰত আজি আপোনালোকৰ আৰু অধিক ধন খৰচ হোৱাৰহে সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ হতাশাৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ব পাৰে বা ঘৰৰ পৰা আজি আপোনালোকৰ এটা বেয়া খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰিবলৈ গৈ আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযাব। পিতৃ মাতৃৰ স্বাস্থ্য আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ জগতৰ লগত জড়িত লোকসকলৰ বা বিবাহৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে বিবাহৰ কথা আজি আলোচনা কৰি চাব পাৰে। বিবাহৰ কাৰণে বহুত ভাল যোগ নামি অহা দেখিবলৈ পোৱা যাব পাৰে। কোনো অচিনাকি ব্যক্তিৰ পৰা বহুত ধৰণৰ ভাল খবৰ আজি আপোনালোকে লাভ কৰিব পাৰে বা আজি আপোনালোকৰ অচিনাকি ব্যক্তিয়ে আপোনাক বহুত ধৰণে সহায় সহযোগিতা কৰিব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো আজি মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে আজি গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটোৰ বহুত ভাল দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল শিতানটো। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।